মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক ওয়েলকাম জনাইছোঁ। আজি আমি শিকিম ক্লাছ 7 সোশিয়াল সায়েন্স পাৰ্ট 13 প্ৰাক ঐতিহাসিক অসম। ইয়াৰ অনুশীলনীৰ আটাইবোৰ প্ৰশ্ন উত্তৰ অতি চমুকে লৈ আহিছোঁ আৰু কিছুমান অতিৰিক্ত এমসিকিউ লৈ আহিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা বুলি আশা কৰিছোঁ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। অনুশীলনীৰ 1 নম্বৰত আছে উত্তৰ লিখা। ক'ত আছে নৱগ্ৰহ মন্দিৰ ক'ত অৱস্থিত? নৱগ্ৰহ মন্দিৰ গুৱাহাটীৰ চিত্ৰাচল পাহাৰত অৱস্থিত। এই আনসাৰটো লিখিম গুৱাহাটীৰ চিত্ৰাচল পাহাৰত নৱগ্ৰহ মন্দিৰ অৱস্থিত। খ নম্বৰত আছে বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? বৰ্মন বংশৰ প্ৰতিষ্ঠাতা আছিল পুষ্য বৰ্মন। এই আনসাৰটো লিখিম পুষ্য বৰ্মনে বৰ্মন বংশৰ প্ৰতিষ্ঠা কৰিছিল। গ নম্বৰত আছে হিউৱেন চাঙে কোন বিশ্ববিদ্যালয়ত বৌদ্ধ ধৰ্মৰ সম্পৰ্কে চৰ্চা কৰিছিল? হিউৱেন চাঙে নালন্দা বিশ্ববিদ্যালয়ত বৌদ্ধ ধৰ্মৰ সম্পৰ্কে চৰ্চা কৰিছিল। এই আনসাৰটো লিখিম হিউৱেন চাঙে নালন্দা বিশ্ববিদ্যালয়ত বৌদ্ধ ধৰ্ম সম্পৰ্কে চৰ্চা কৰিছিল। ঘ নম্বৰত আছে বৰ্তমান কামৰূপ জিলাক কি ভাগত ভাগ কৰা হৈছে? এই আনসাৰ হ'ব বৰ্তমান কামৰূপক 4টা ভাগত ভাগ কৰা হৈছে। ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ এই 4টা ভাগত ভাগ কৰা হৈছে। ঙত আছে দানৱ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? দানৱ বংশ মহাৰংগী দানৱে প্ৰতিষ্ঠা কৰিছিল। এই আনসাৰটো লিখিম মহাৰংগী দানৱে দানৱ বংশৰ প্ৰতিষ্ঠা কৰিছিল। চত আছে ডুবি আৰু নিদানপুৰ তামস্ৰলিপি কাৰ ৰাজত্বকালত খোদিত কৰা হৈছিল? এই আনসাৰ হ'ব ডুবি আৰু নিদানপুৰ তামস্ৰলিপি ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত খোদিত কৰা হৈছিল। এইটো হ'ল 6 নম্বৰ এনসাৰ। 2 নম্বৰত আছে শুদ্ধ অশুদ্ধ বিচাৰ কৰা। ক'ত আছে ৰামায়ণ মহাভাৰত হ'ল হিন্দু ধৰ্মৰ মহাকাব্য? ইয়াৰ আনসাৰ হ'ব শুদ্ধ। ৰামায়ণ আৰু মহাভাৰত হিন্দু ধৰ্মৰ মহাকাব্য হয়। খ নম্বৰত আছে নৰকাসুৰ বংশটোৰ নাম দানৱ বা অসুৰ বংশ? নৰকাসুৰ বংশটোৰ নাম দানৱ বংশ বা অসুৰ বংশ নাছিল। গতিকে এই আনসাৰটো হ'ব অশুদ্ধ। গ নম্বৰত আছে বৰ্মন বংশৰ আদি ৰজা হ'ল পুষ্য বৰ্মন। বৰ্মন বংশৰ আদি ৰজাৰ নাম কি আছিলে? পুষ্য বৰ্মন আছিলে। গতিকে এই আনসাৰটো হ'ব শুদ্ধ। ঘ নম্বৰত আছে বান ৰজা জীয়ৰীৰ নাম আছিল উষা। এই আনসাৰটো হ'ব শুদ্ধ। কেতিয়াবা এই প্ৰশ্নটো তোমালোকৰ এনেকৈ আহিব পাৰে বান ৰজা জীয়ৰীৰ নাম কি আছিল? তেতিয়া তোমালোকে উষা বুলি লিখিব লাগিব। ঙত আছে ঈদসিঙে চিউকী পুথিখন ৰচনা কৰিছিল। ঈদসিঙে চিউকী পুথিখন ৰচনা কৰা নাছিল। গতিকে এই আনসাৰটো হ'ব অশুদ্ধ। 3 নম্বৰত আছে ক্ৰমানুসাৰে সজোৱা। ক্ৰমানুসাৰে সজোৱা মানে কোনটো বংশৰ পিছত কোনটো বংশ ৰাজত্ব কৰিছিল সেইটো আমি সজাই লিখিব লাগে। বংশকেইটা হ'ল বৰ্মন বংশ, দানৱ বংশ, পাল বংশ, শালস্তম্ভ বংশ, বৌম বংশ। এই বংশকেইটাৰ ভিতৰত কোনটো বংশ প্ৰথম ৰাজত্ব কৰিছিল তাৰপিছত কোনে ৰাজত্ব কৰিছিল এইটো আমি সজাই লিখিব লাগে। এইটো আমি ধুনীয়াকৈ চাৰ্ট এখন বনাই লিখিম। ইয়াৰ আনসাৰটো লিখিম আমি দানৱ বংশ। দানৱ বংশৰ পিছত ৰাজত্ব কৰিছিল বৌম বংশ। বৌম বংশৰ পিছত ৰাজত্ব কৰিছিল বৰ্মন বংশ। বৰ্মন বংশৰ পিছত ৰাজত্ব কৰিছিল শালস্তম্ভ বংশ। শালস্তম্ভ বংশৰ পিছত ৰাজত্ব কৰিছিল পাল বংশ। এইটোৱে হ'ল 3 নম্বৰ প্ৰশ্নৰ এনসাৰ। 4 নম্বৰত আছে খালী ঠাই পূৰ কৰা। ক'ত আছে দানৱ ৰাজ্যৰ ৰাজধানী আছিল ডেছ? এই খালী ঠাইটো আমি পূৰ কৰিব লাগিব। ইয়াত লিখিম আমি মৈৰাশ। দানৱ ৰাজ্যৰ ৰাজধানী আছিল মৈৰাশ। খ নম্বৰত আছে সমুদ্ৰগুপ্তাৰ ডেছত কামৰূপৰ উল্লেখ পোৱা যায়? এই খালী ঠাইটো আমি পূৰ কৰিব লাগিব। ইয়াত লিখিম আমি এলাহাবাদ প্ৰশস্তি। সমুদ্ৰগুপ্তাৰ এলাহাবাদ প্ৰশস্তিত কামৰূপৰ উল্লেখ পোৱা যায়। এইটো হ'ল খ নম্বৰৰ এনসাৰ। ঘত আছে ডেছ কুমাৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা আছিল? ইয়াত লিখিম আমি কামৰূপৰ। কামৰূপৰ কুমাৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা আছিল। এইটোৱে হ'ল গ নম্বৰৰ এনসাৰ। ঘত আছে মদন কামদেৱ মন্দিৰ ডেছ ৰজাসকলৰ স্থাপত্য কৃতি? ইয়াত লিখিম আমি পালবংশী। মদন কামদেৱ মন্দিৰ পালবংশী ৰজাসকলৰ স্থাপত্য কৃতি। এইটো হ'ল গ নম্বৰৰ। ঙত আছে ডেছ হ'ল শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক? ইয়াত লিখিম আমি শালস্তম্ভই। শালস্তম্ভই হ'ল শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক। এইটো হ'ল ঙৰ। 5 নম্বৰত আছে চমুটোকা লিখা। ক'ত আছে শালস্তম্ভ বংশ? খত আছে পাল বংশ। গত আছে কুণ্ডিল ৰাজ্য। ঘত আছে কামৰূপৰ আৰ্থ সামাজিক অৱস্থা। এই 4টা বিষয় আমি চমুটোকা লিখিব লাগে। এই আনসাৰখিনি আমি তলত প্ৰথম আমি ক নম্বৰটো এনসাৰ লিখিম। ক নম্বৰত আছে শালস্তম্ভ বংশ। এনসাৰ হ'ব বৰ্মন বংশৰ পাছত শালস্তম্ভসকলে কামৰূপৰ সিংহাসন দখল কৰে।
উল্লেখ আছে যে এই বংশৰ 21 জন ৰজাই কামৰূপত প্ৰায় 300 বছৰ কাল ৰাজত্ব কৰিছিল। এই ৰাজবংশৰ প্ৰতিষ্ঠিতা শালস্তম্ভ কামৰূপ ৰাজ্যৰ ৰাজধানী তেজপুৰলৈ স্থানান্তৰ কৰি ঠাইখনৰ নাম হাৰুপেশ্বৰ ৰাখিছিল। শালস্তম্ভসকলে কামৰূপত ৰাজত্ব কৰি থকা সময়ত ইৎসিং নামৰ এজন চীনা পৰিব্ৰাজক ভাৰতলৈ আহিছিল। তেওঁৰ লিখনিত সেই সময়ত কামৰূপৰ ৰাজ্যৰ সীমা পশ্চিমে নালন্দা অঞ্চললৈ বিস্তৃত আছিল বুলি উল্লেখ পোৱা যায়। এইটো হ'ল ক নম্বৰৰ এনসাৰ। খ নম্বৰত আছে পাল বংশ। শালস্তম্ভসকলৰ পাছত পাল নামৰ ৰাজবংশই কামৰূপ ৰাজ্যৰ ৰাজপাটত উঠে। ব্ৰহ্মপাল এই ৰাজবংশৰ প্ৰতিষ্ঠাতা বুলি জনা যায়। তেওঁলোকৰ ৰাজ্যৰ ৰাজধানী দুৰ্জয়নগৰ আছিল বুলি উল্লেখ পোৱা যায়। ৰজা ৰত্নপালে প্ৰাগজ্যোতিষপুৰৰ ৰাজত্ব কৰাৰ সময়ত কামৰূপ ৰাজ্যৰ পশ্চিম সীমা উত্তৰ বংগক চুইছিল বুলি বিভিন্ন সমলৰ পৰা জানিব পোৱা যায়। গ নম্বৰত আছে কুণ্ডিল ৰাজ্য। প্ৰাক ঐতিহাসিক যুগত কামৰূপ ৰাজ্যৰ পূব দিশত কুণ্ডিল নামেৰে এখন ৰাজ্য আছিল। বৰ্তমানৰ শদিয়া অঞ্চলক কুণ্ডিল ৰাজ্যৰ ৰাজধানী কুণ্ডিল নগৰ হিচাপে চিনাক্ত কৰা হয়। ৰাজ্যখন ভীষ্মক নামৰ এজন ৰজা ৰাজত্ব কৰিছিল আৰু তেওঁৰ কন্যা ৰুক্মিণীক শ্ৰীকৃষ্ণই বিবাহ কৰিছিল। বৰ্তমান কুণ্ডিলপানী নামৰ নদীয়ে কুণ্ডিল ৰাজ্যৰ স্মৃতি সোঁৱৰাই দিয়ে। গ নম্বৰত আছে কামৰূপৰ আৰ্থ-সামাজিক অৱস্থা। কামৰূপৰ অৰ্থনীতি মূলতঃ কৃষিভিত্তিক আছিল। ইউএন চাঙৰ চিইউ কিট এই ৰাজ্যত জলসিঞ্চনৰ জৰিয়তে খেতি কৰাৰ কথা উল্লেখ কৰিছে। ইয়াৰ উপৰি বিভিন্ন ধৰণৰ ফল-মূল যেনে কঁঠাল, নাৰিকেল, তামোল পাণৰ খেতি কৰাৰ কথাও উল্লেখ পোৱা যায়। আজিৰ দৰে প্ৰাচীন কামৰূপতো এৰী, পাট, মুগা ইত্যাদি কাপোৰ তৈয়াৰ হৈছিল। মহাভাৰতত বগদত্ত ৰজাৰ পাট কাপোৰৰ কথা পোৱা যায়। কুমাৰ ভাস্কৰ বৰ্মনেও থানেশ্বৰ ৰজাৰ হৰ্ষবৰ্ধনলৈ পাটৰ কাপোৰ পঠিয়াইছিল বুলি সমলসমূহৰ পৰা জানিব পাৰি। মাছ ধৰা, নৈৰ পৰা সোণ উলিওৱা, কাপোৰ বোৱা আদিবোৰ প্ৰাচীন কামৰূপৰ লোকসকলৰ কেইটামান উল্লেখযোগ্য বৃত্তি আছিল। 6 নম্বৰত আছে 50টামান শব্দৰ ভিতৰত উত্তৰ লিখা। তলত কিছুমান প্ৰশ্ন দিয়া আছে। 50টামান শব্দৰ ভিতৰত এই প্ৰশ্নৰ এনসাৰসমূহ লিখিব লাগিব। ক'ত আছে আখ্যান, কিংবদন্তি আৰু ইতিহাসৰ মাজত পাৰ্থক্য। আখ্যান, কিংবদন্তি আৰু ইতিহাসৰ মাজৰ পাৰ্থক্য লিখিব দিছে। এনসাৰ হ'ব আখ্যান, কিংবদন্তি আৰু ইতিহাসৰ মাজত পাৰ্থক্যসমূহ হ'ল আখ্যান মূলতঃ কোনো কাহিনী বা গল্প আদি দেৱতা, দৈত্য, মানৱ বা কোনো অন্য সুপাৰণ্য চৰিত্ৰসমূহ বিষয়বস্তু হিচাপে থাকে। কিংবদন্তি হ'ল কিছু সুনামী কাহিনী যিখন এতিয়া সুনামী গুণমূলক আত্মাৰ বিষয়বস্তু নিহিত হয়, যেনে সত্য বা অসত্য তাৰ পৰিচয় কৰি দিয়ে। ইতিহাস হ'ল ঘটনাসমূহৰ প্ৰত্যেক বিষয় সত্য তথ্যৰ ওপৰত নিৰ্মিত কোনো কিংবা বেচা কাহিনী। ইতিহাসৰ উদ্দেশ্য মূলতঃ আদালতৰ দ্বাৰা বিচৰা হোৱা প্ৰমাণসমূহ সঠিকতা দিয়া। সেয়ে কাহিনী কিংবদন্তিৰ পৰিপূৰক প্ৰমাণসমূহ বুজা বা বাস্তৱ কিংবা অস্বীকাৰ্য সন্দেহ নিবিদাৰ্থৰ আওতাত আনে। সংক্ষেপে ক'ব গ'লে আখ্যান বা কিংবদন্তি মূলতঃ কাহিনীবোৰ আৰু মজুৰি এক ধৰণৰ আৰু ইতিহাস হ'ল ঘটনাসমূহৰ সত্য বিষয়বস্তুত প্ৰকাশৰ ধৰণ। খ নম্বৰত আছে ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধনৰ সম্পৰ্ক। ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধনৰ মাজৰ সম্পৰ্কটোৰ বিষয়ে লিখিব লাগে। এই এনসাৰ লিখিম। থানেশ্বৰ ৰাজ্যৰ ৰজা হৰ্ষবৰ্ধনৰ লগত ভাস্কৰ বৰ্মনৰ সুসম্পৰ্ক আছিল। ভাস্কৰ বৰ্মন হৰ্ষবৰ্ধনৰ সমসাময়িক আছিল। ফলত কামৰূপৰ সৈতে কনৌজৰ সুসম্পৰ্ক গঢ়ি উঠিছিল। ভাস্কৰ বৰ্মনে সহংবেগ নামৰ এজন কটকীৰ হাতত নানা তৰহৰ উপহাৰ পঠিয়াই হৰ্ষবৰ্ধনৰ সৈতে মিত্ৰতা স্থাপন কৰিছিল। গ নম্বৰত আছে হিউৱেন চাঙৰ টোকাত বৰ্ণিত কামৰূপ ৰাজ্য।
হিউৱেনচাঙে কামৰূপ ৰাজ্যৰ বিষয়ে এখন টোকা লিখিছিল সেই টোকাৰ বিষয়ে আমাৰ ইয়াত লিখিব লাগে এই এনসাৰ হ'ব চীনা পৰিব্ৰাজক হিউৱেনচাঙে নালন্দা বিশ্ববিদ্যালয়ত বৌদ্ধ ধৰ্ম সম্বন্ধে অধ্যয়ন কৰিছিল সেই সময়তে ভাস্কৰ বৰ্মনে তেওঁক কামৰূপলৈ আমন্ত্ৰণ জনায় ভাস্কৰ বৰ্মনৰ আমন্ত্ৰণ ৰক্ষা কৰি হিউৱেনচাং কামৰূপলৈ আহে আৰু প্ৰায় এমাহকাল কামৰূপত থাকে তেওঁৰ ভাৰত সম্বন্ধে ৰচনা কৰা CUK নামৰ গ্ৰন্থ কামৰূপৰ সম্বন্ধে বহুতো কথা লিখি থৈ গৈছে এই লিখনিৰ পৰা আমি সেই সময়ৰ কামৰূপৰ সম্বন্ধে বহু কথা জানিব পাৰোঁ হিউৱেনচাঙৰ টোকামতে সেই সময়ত কামৰূপৰ পৰিধি প্ৰায় 1700 মাইল আছিল ইয়াৰ লোকসকল সহজ সৰল আৰু চহকী আছিল কামৰূপৰ লোকসকল স্মৃতি শক্তিত প্ৰখৰ আৰু অধ্যয়নৰ প্ৰতি আগ্ৰহী আছিল মধ্য ভাৰতৰ ভাষাতকৈ কামৰূপৰ ভাষা অলপ বেলেগ আছিল ইয়াৰ জলবায়ু হেমেকা আৰু চেঁচা এই ৰাজ্যত কোনো ডাঙৰ নগৰ নাছিল উত্তৰ ভাৰতৰ পৰা কামৰূপ হৈ চীন দেশলৈ যোৱা এক বাণিজ্যিক পথ আছিল এটো হল ইয়াৰ এনসাৰ এতিয়া আমি কিছুমান দৰকাৰী এমসিকিউৰ বিষয়ে আলোচনা কৰিম এক নম্বৰত আছে প্ৰাক ঐতিহাসিক কালৰ অৰ্থ কি অপচন এত আছে লিখিত ইতিহাসৰ পূৰ্বৰ সময় অপচন বিত আছে লিখিত ইতিহাসৰ পাছৰ সময় অপচন সিত আছে আধুনিক যুগ অপচন ডিত আছে মধ্যযুগ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ লিখিত ইতিহাসৰ পূৰ্বৰ সময় দুই নম্বৰত আছে অসমত প্ৰাক ঐতিহাসিক সময়ৰ অধ্যয়ন কিহৰ দ্বাৰা হয় অপচন এত আছে মাটি খন্দি উলিওৱা অপচন বিত আছে সাহিত্য পঢ়ি অপচন সিত আছে ছবি আঁকি অপচন ডিত আছে মন্দিৰ ভ্ৰমণ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ মাটি খন্দি উলিওৱা 3 নম্বৰত আছে অসমত প্ৰাক ঐতিহাসিক নিদৰ্শন ক'ত পোৱা গৈছে অপচন এত আছে গুৱাহাটী অপচন বিত আছে গৰখীয়া বেলাগাঁও অপচন সিত আছে শিৱসাগৰ অপচন ডিত আছে নলবাৰী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি গৰখীয়া বেলাগাঁও 4 নম্বৰত আছে গৰখীয়া বেলাগাঁও অৱস্থিত হৈছে অপচন এ শোণিতপুৰ জিলাত অপচন বি নলবাৰী জিলাত অপচন সি নগাঁও জিলাত অপচন ডি শিৱসাগৰ জিলাত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ শোণিতপুৰ জিলাত গৰখীয়া বেলাগাঁও অৱস্থিত 5 নম্বৰত আছে প্ৰাক ঐতিহাসিক সময়ৰ লোকসকলৰ মুখ্য জীৱিকা কি আছিল অপচন এত আছে ব্যৱসায় অপচন বিত আছে শিকাৰ আৰু আহৰণ অপচন সিত আছে চাষাবাদ অপচন ডিত আছে উদ্যোগ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি শিকাৰ আৰু আহৰণ 6 নম্বৰত আছে অসমত শিল যুগৰ নিদৰ্শন পোৱা স্থান কোনটো অপচন এ গুৱাহাটীৰ কামাখ্যা অপচন বি ডিব্ৰুগড় টিংখং অপচন সি গৰখীয়া বেলাগাঁও অপচন ডি যোৰহাট গড়মূৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি গৰখীয়া বেলাগাঁও 7 নম্বৰত আছে প্ৰাক ঐতিহাসিক অসমত লোকসকলে কেনে যন্ত্ৰ ব্যৱহাৰ কৰিছিল অপচন এত আছে লোহাৰ অপচন বিত আছে তামাৰ অপচন সিত আছে পাথৰৰ অপচন ডিত আছে প্লাষ্টিকৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি পাথৰৰ 8 নম্বৰত আছে প্ৰাক ঐতিহাসিক সময়ৰ পাথৰৰ যন্ত্ৰ প্ৰদানত কি বাবে ব্যৱহাৰ কৰা হৈছিল অপচন এত আছে শস্য কাটিবলৈ অপচন বিত আছে ঘৰ বনাবলৈ অপচন সিত আছে মাটি খুন্দিবলৈ অপচন ডিত আছে শত্ৰু আক্ৰমণ কৰিবলৈ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ শস্য কাটিবলৈ 9 নম্বৰত আছে অসমত শিল যুগৰ নিদৰ্শনবোৰৰ গুৰুত্ব কি অপচন এত আছে মানুহৰ জীৱন ধাৰা বুজা যায় অপচন বিত আছে বিজ্ঞান উন্নতি অপচন সিত আছে লিখনিৰ ইতিহাস অপচন ডিত আছে নতুন শিল্প ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ মানুহৰ জীৱন ধাৰা বুজা যায় 10 নম্বৰত আছে অসমত পোৱা প্ৰাক ঐতিহাসিক নিদৰ্শন কোনবোৰ অপচন এত আছে পাথৰৰ যন্ত্ৰ অপচন বিত আছে তামাৰ মূৰ্তি অপচন সিত আছে সোণৰ মূৰ্তি অপচন ডিত আছে তামাৰ ৰথ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ পাথৰৰ যন্ত্ৰ 11 নম্বৰত আছে গৰখীয়া বেলাগাঁও কোন নদীৰ ওচৰত অৱস্থিত অপচন এত আছে ব্ৰহ্মপুত্ৰ অপচন বিত আছে কপিলী অপচন সিত আছে জিয়া ভৰালী অপচন ডিত আছে দানেশ্বৰী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি জিয়া ভৰালী গৰখীয়া বেলাগাঁওখন জিয়া ভৰালী নদীৰ ওচৰত অৱস্থিত 12 নম্বৰত আছে প্ৰাক ঐতিহাসিক সময়ত মানুহ কি শিকাৰ কৰিছিল অপচন এ হাতী অপচন বি হৰিণ অপচন সি বাঘ অপচন ডি মগৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি হৰিণ প্ৰাক ঐতিহাসিক সময়ত মানুহে হৰিণ শিকাৰ কৰিছিল
13 নম্বৰত আছে শিল যুগৰ মানুহৰ বসতি নিদৰ্শন কোনটো অপশ্যন এ গুহা অপশ্যন বি ইটৰ ঘৰ অপশ্যন চি কাঠৰ ঘৰ অপশ্যন ডি কনক্ৰিটৰ ঘৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গুহা 14 নম্বৰত আছে অসমত প্ৰাক ঐতিহাসিক গুহা পোৱা যায় ডেশ অপশ্যন এত আছে কাৰ্বি আংলঙত অপশ্যন বিত আছে কোকৰাঝাৰত অপশ্যন চিত আছে ধেমাজিত অপশ্যন ডিত আছে বঙাইগাঁৱত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কাৰ্বি আংলঙত 15 নম্বৰত আছে গৰখীয়া বেলাগাঁও কোন যুগৰ নিদৰ্শনৰ বাবে জনাজাত অপশ্যন এত আছে তামস্ৰ যুগ অপশ্যন বিত আছে লোহা যুগ অপশ্যন চিত আছে হিল যুগ অপশ্যন ডিত আছে আধুনিক যুগ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হিল যুগ 16 নম্বৰত আছে অসমত তামস্ৰ যুগৰ নিদৰ্শন পোৱা স্থান কোনটো অপশ্যন এ শোণিতপুৰ অপশ্যন বি নলবাৰী অপশ্যন চি গুৱাহাটী অপশ্যন ডি শিৱসাগৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নলবাৰী 17 নম্বৰত আছে প্ৰাক ঐতিহাসিক অসমৰ মানুহৰ মুখ্য খাদ্য কি আছিল অপশ্যন এত আছে শস্য অপশ্যন বিত আছে ফল মূল আৰু বনস্পতিৰ ফল অপশ্যন চিত আছে মাছ আৰু মাংস অপশ্যন ডিত আছে চিৰা আৰু গুড় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ফল মূল আৰু বনস্পতিৰ ফল 18 নম্বৰত আছে অসমত লোহা যুগৰ নিদৰ্শন ক'ত পোৱা গৈছিল অপশ্যন এ ডিব্ৰুগড় অপশ্যন বি লখিমপুৰ অপশ্যন চি ধেমাজি অপশ্যন ডি শিৱসাগৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি শিৱসাগৰ 19 নম্বৰত আছে প্ৰাক ঐতিহাসিক সময়ৰ মানুহ কেনেকৈ জুই জ্বলাইছিল অপশ্যন এত আছে দেশলাইৰে অপশ্যন বিত আছে বিদ্যুতেৰে অপশ্যন চিত আছে পাথৰ ঘঁহি অপশ্যন ডিত আছে কয়লাৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পাথৰ ঘঁহি প্ৰাক ঐতিহাসিক সময়ৰ মানুহে পাথৰ ঘঁহি জুই জ্বলাইছিল 20 নম্বৰত আছে গৰখীয়া বেলাগাঁৱৰ প্ৰাক ঐতিহাসিক নিদৰ্শন কাক সূচায় অপশ্যন এ অসমত পুৰণি সভ্যতা আছিল অপশ্যন বি অসমত মানুহ নাছিল অপশ্যন চি অসমত কেৱল পশু আছিল অপশ্যন ডি অসমত কেৱল জলজ জীৱ আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অসমত পুৰণি সভ্যতা আছিল